আমি যেতিয়া এটা চৰাই চাবচোন ধৰি আনো, বহুতে ধৰি আনে চাবচোন, বা চৰাইটো আহিলে ধৰি ৰাখোঁ ন, তাক বন্দী কৰি ৰাখোঁ। সেই চৰাইটোৱে যেতিয়া এদিন এটা সজাত যেতিয়া সোমাই থাকে, সি কি কৰে জানেনে? সি সদায় ওলাবলৈ চেষ্টা কৰি থাকে। কেতিয়াবা যদি কেনেবাকৈ অকণমান ফাঁক এটা পাই যায়, সেই চৰাইটো এদিন ইমান দূৰলৈ গুচি যায়গৈ নহয়, তাক আৰু ঘূৰাই আনিবলৈ চেষ্টা কৰিলেও আনিব নোৱাৰে, আৰু সি গুচি যায়, বহুত দূৰলৈকে উৰি গুচি যায়। ঠিক তেনেদৰে বহুতে কি কৰে, নিজৰ সংগীজনক বা সংগীক কি কৰে, আবদ্ধ কৰি ৰাখিব বিচাৰে। চব দিব, সোণ ধন ধান, খোৱা বোৱা পিন্ধা, যি ফূৰ্তি কৰে গোটেইখিনি দিয়ে, কিন্তু তেওঁ কি কৰে, এনিটাইম আবদ্ধ কৰি ৰাখিব বিচাৰে। কিন্তু এটা কথা কওঁ, আমাৰ এই অসমখনৰে আজি অলপ দিনতে এটা কাহিনী আপোনালোকক কৈছিলোঁ, আৰু এটা কাহিনী লৈ আহিছোঁ। ঠিক তেনেদৰে তেখেতে কি কৰে, মানুহজনে কি কৰে, যেতিয়া অফিচলৈ যায়, মিছেছক বোলে ঘৰত যেতিয়া ৰাখি থৈ যায়, পূৰা তাৰপৰা চাই থাকে। CC কেমেৰা চবতে ফিট কৰি থয়, বহুত বেছি CC কেমেৰা আছে, আৰু একদম সৰ্বান্ত এখন ভাল ঘৰৰ ফেমিলি হয় তেওঁলোক। তাত আনকি বাথৰুমতো লগাই থৈ দিয়ে বোলে। কেনেকুৱা মানুহ আপুনি চাওক দেই। কিয় তেওঁ অলপ মানসিকভাৱে, মই ভাবোঁ তেওঁ অলপ প্ৰব্লেমেই হ'ব পাৰে। কিয় তেওঁ নিজৰ মিছেছক অকণমানো বিশ্বাস নকৰে, আৰু তেওঁতো নিজে অশান্তিয়ে, তেওঁৰ মিছেছকো অশান্তি কৰি ৰাখে। আৰু তেওঁ কিমান খাইছে, কি কৰিছে, কাৰ লগত কথা পাতিছে, প্ৰতিটো তেওঁ নজৰ দি থাকে। এটা কথা কওকচোন, কাৰোবাক যদি আপুনি এনেকৈ বন্দী কৰি ৰাখি ভাবে মই মৰম ল'ব বিচাৰে বা মৰম দিব বিচাৰে, হ'ব জানো? নহয়। যি মৰম পাবলৈ আছে আপুনি এৰি থ'লে আপুনি মৰম পাব, আৰু এৰি থ'লে আপুনি মৰম দিব পাৰিব। এটা কথা সদায় মনত ৰাখিব। টানি আজৰি, মই কাহানীটো পূৰা নক'লোঁগৈ, তেওঁলোকক লৈ কথাটো ক'লোঁ। কাহানী কি, টানি আজৰি ধৰি বান্ধি আপুনি যদি মৰম পাব বিচাৰে, সেই মৰম স্থায়ী নহয়, কিন্তু দুদিনীয়া মৰম। সেইকাৰণে যিমান পাৰে এৰি থ'ব। এৰি থোৱা আপোনাক যেতিয়া মৰম কৰে নহয়, এটা কথা আপুনি যিমানেই কাজিয়া হুলস্থুল নকৰক কিয়, আপোনাৰ মৰম আপোনাৰ ওচৰত আহিবই। আৰু যদিহে আপুনি ভাবে নহয় মই ধৰি বান্ধি ৰাখিম, চব দিম, কিন্তু এনেকৈ ৰাখিম, সেই মৰম দুদিনীয়া, সেই মৰম কেতিয়াও নাথাকে, মনত ৰাখিব। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, বহুতৰ জীৱনত তেনেকুৱা দেখিছোঁ। মই ভাবোঁ সেইটো কৰিব নালাগে। আৰু অকণমান আগতে ক'লোৱে, সেই যে মানুহগৰাকীক যে CC কেমেৰা দি সদায় ৰাখে, লাষ্টত তেওঁ গৈ থানাত হাজিৰ হ'বলগীয়া হ'ল। মিষ্টাৰৰ ওপৰত কেছ দিলে যে মোক এনেকৈ ধৰি ৰাখে। তেওঁ কিমান অশান্তি, কিমান কষ্ট পাইছে আপোনালোকে চিন্তা কৰক। সেইকাৰণে এটা কথাই কৈছোঁ, সৰু সৰু কিছুমান আমি ইয়াৰ পৰা আচলতে বুজিব লাগে। চব বস্তুৱে ধৰি বান্ধি একো কৰিব নোৱাৰে। মুকলি আকাশত এৰি দিয়ক। এৰি আপুনি আপোনাৰ বিশ্বাস, আপোনাৰ মৰম আপুনি নিশ্চয় পাব, যদি আপোনাৰ সঁচা মৰম আছে, সঁচা মৰম হয়, চিঞৰ পাব।